উপদেশতকৈ আৰ্হি ভাল বৰ্তমান সময়ত বিজয় থালাপতিয়ে এই কামটো কৰি দেখুৱাইছে বিজয় থালাপতিৰ মন্ত্ৰী বিধায়কসকলৰ প্ৰতিজনৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ৰাজ্যত নিজে স্থাপন কৰা চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিব লাগিব কোনেও বিদেশত গৈ পঢ়িব নোৱাৰিব চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰাটো মাছ বি কৰিছে অৰ্থাৎ পঢ়িবই লাগিব আপোনালোকে যদি স্থাপন কৰা বিদ্যালয়খন যদি ইমানেই উন্নত মানৰ হয় শিক্ষা ব্যৱস্থা ইমানেই যদি উন্নত মানৰ হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে বাহিৰত গৈ পঢ়াৰ প্ৰয়োজনীয়তা কি আছে আপোনালোকে স্থাপন কৰা বিদ্যালয় যদি সকলো দিশ সকলো গুণেৰে সমৃদ্ধ হয় তেতিয়াহ'লে আপোনাৰ ছাত্ৰ ছাত্ৰীক বাহিৰত পঢ়ায় এই কেৱল মাত্ৰ দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ত কিয় পঢ়াব লাগে যদি উন্নত মানৰ হয় সকলোৱে পঢ়িব পাৰে গতিকে এই ব্যৱস্থাটো কৰিছে বিজয় থালাপতিয়ে দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয়ত পঢ়িব আৰু সেইসকল মন্ত্ৰী বিধায়কৰ ছাত্ৰ ছাত্ৰী গৈ বিদেশ ভ্ৰমণ কৰিব বিদেশত গৈ পঢ়িব লণ্ডনত পঢ়িব এই কথা কেতিয়াও সহ্য কৰিব নোৱাৰিলে বিজয় থালাপতিয়ে কৈছে যদিহে চৰকাৰে কৰা স্থাপন কৰা বিদ্যালয় যদি সৰ্বগুণেৰে সমৃদ্ধ হয় যদি সকলো খা সুবিধা তাত আছে ইনফ্ৰাষ্ট্ৰাকচাৰ তাত যদি ভাল হয় এডুকেশ্যন কোৱালিটি যদি তাত ভাল হয় উন্নত মানৰ হয় তেতিয়াহ'লে তাত সকলোৰে পঢ়াৰ সমান অধিকাৰ আছে ইয়াত কোনো দৰিদ্ৰ বুলি কথা নাই ইয়াত কোনো মন্ত্ৰী বিধায়কৰ পুত্ৰ বুলি কথা নাই সকলোৱে তাত পঢ়িব লাগিব দৰিদ্ৰ জনতাই ভোটাধিকাৰ সাব্যস্ত কৰি ভোট দি আপোনাৰ মন্ত্ৰী পাতিব আপোনাক মাহে মাহে আপুনি লাখে লাখে আপুনি দৰমহা পায় কাৰণে আপোনাৰ সন্তানক গৈ বাহিৰত পঢ়ুৱাব আৰু দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰীসকল ক'ত পঢ়িব গাঁৱৰ সেই চৰকাৰী বিদ্যালয়ত পঢ়িব সেই বিদ্যালয়খনত যদি সৰ্বগুণেৰে সমৃদ্ধ তেতিয়াহ'লে আপোনাৰ সন্তান পঢ়িব নোৱাৰা কাৰণটো কি এটা বিভিন্ন প্ৰশ্নৰে ঠকা খৰকা কৰিছে ৰাজ্য চৰকাৰসমূহক বিজয় থালাপতিয়ে কৈছে কোনো কাৰণত এই কথা মানি লোৱা নহ'ব প্ৰতিজন মন্ত্ৰী বিধায়কৰ সন্তান চৰকাৰী বিদ্যালয়ত পঢ়িব লাগিব বিজয় থালাপতিৰ কথা ক'লে একাংশৰ বুকু জ্বলা আমাৰ অসমৰ গণ্যমান্য ব্যক্তিক উদ্দেশ্যে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিজয় থালাপতিয়ে বৰ্তমান সময়ত বিজয় থালাপতি কেবিনেটৰ যিসকল মন্ত্ৰী বিধায়ক যিসকল আছে বিজয় থালাপতি চৰকাৰৰ যিসকল মন্ত্ৰী বিধায়ক আছে প্ৰত্যেকৰ যিসকল শিশু আছে তেখেতলোকে নিজৰ ৰাজ্যতেই পঢ়িব লাগিব চৰকাৰী বিদ্যালয়ত কোনেও বিদেশত গৈ পঢ়িব নোৱাৰিব চৰকাৰী বিদ্যালয়তে অধ্যয়ন কৰিব লাগিব বুলি বিজয় থালাপতিয়ে নিৰ্দেশনা প্ৰদান কৰিছে আৰু এই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই বিজয় থালাপতিৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে সকলোৱে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ তৎপৰ হৈছে অৰ্থাৎ যিখন বিদ্যালয় নিজৰ পিতৃয়ে স্থাপন কৰিব যিখন বিদ্যালয় নিজৰ ৰাজ্য চৰকাৰখনে স্থাপন কৰিব সেইখন বিদ্যালয়ৰ যদি শিক্ষা ব্যৱস্থা উন্নত মানৰ হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে বাহিৰত পঢ়িবলৈ যোৱা কাৰণ কি আৰু যদিহে চৰকাৰী বিদ্যালয়ত নিজৰ ছাত্ৰ ছাত্ৰীক পঢ়াব নোৱাৰে তেতিয়াহ'লে সেইখন বিদ্যালয়ৰ সমস্যা যিসমূহ বা সেইখন বিদ্যালয়ৰ যদি শিক্ষা ব্যৱস্থা ইমানেই ভাল সেই ৰাজ্য চৰকাৰখনৰ শিক্ষাৰ যদি ব্যৱস্থা ইমানে উন্নত মানৰ হয় তেতিয়াহ'লে বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা কি বিভিন্ন বিষয়ত বৰ্তমান সময়ত বিজয় থালাপতিয়ে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে কৈছে যদিহে কিবা ছিষ্টেমত খেলিমেলি আছে বা চৰকাৰী বিদ্যালয়সমূহৰ মান যদি উন্নত কৰিব লগা হয় তেতিয়াহ'লে প্ৰথম কথা উপদেশতকৈ আৰ্হি ভাল সেয়া কৰি দেখুৱাইছে বিজয় থালাপতিয়ে নিজৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে সেই মন্ত্ৰী বিধায়কৰ ছাত্ৰ ছাত্ৰীসকলক তাত পঢ়ুৱাইছে যদিহে যেতিয়া প্ৰতিজন মন্ত্ৰী বিধায়কে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়াব নিজৰ ৰাজ্যত ছাত্ৰ ছাত্ৰীক পঢ়াব তেতিয়াহে তাত যদি কিবা সমস্যাৰাজি হয় সেইসকল ব্যক্তিয়ে অত্যাধিক গুৰুত্ব প্ৰদান কৰিব তেনেকৈ বৰ্তমান সময়ত ধাপে বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটো উন্নত পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে এই বিষয়বস্তুবোৰ যদি কৰা মুখ্যমন্ত্ৰীজনৰ হৈ দুআষাৰ আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ একাংশৰ বুকু পুৰে জ্বলি পুৰি শেষ হৈ যায় অৰ্থাৎ আমি হয়তো এইবোৰ কথা ক'লে তেখেতলোকৰ দুখ লাগে তেখেতলোকে হয়তো লাজ পায় যিসকলে চকু থাকিও অন্ধৰ ভাৱত বৰ্তমান সময়ত ব্ৰতি আছে গতিকে ইমান লাজ পাবলগীয়া নাই যিটো সঁচা সেই সঁচাটো আমি দেখুৱাবলৈ বা ক'বলৈ অন্ততঃ মই কুণ্ঠাবোধ নকৰোঁ কথাষাৰ কৈ থ'লোঁ শাসন কৰাৰ চলে ৰে শোষণ কৰিছনো কিয়া তহঁতে শোষণ কৰিছনো কিয়া এই জুই জ্বলিছে সংগ্ৰাম চলিছে মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক অসমীয়া জাতিছে মূল্যবৃদ্ধি ৰোধ কৰক এই জুই জ্বলিছে বিজেপি হুঁচিয়াৰ বিজেপি হায়
শাসন কৰাৰ চলে ৰে শোষণ কৰিছনো কিয় তহঁতে শোষণ কৰিছনো কিয় গতিকে আমি আজি অসমীয়া যুৱ মঞ্চই অসম চৰকাৰ এই হিটলাৰী মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে অসমৰ জনগণক তুমি যি সপোন দেখুৱাইছিলা সেই সপোন আজি ক'ত গ'ল অসমৰ জনগণৰ ঘৰত আজি গেছ নজ্বলা হ'ল দাইল চেনি চাহপাত একো কিনিব নোৱাৰা হ'ল কাৰণ এটাই যে এখন অসম চৰকাৰ আৰু এই মুখ্যমন্ত্ৰী কাৰণ অসমখনক তেজ হুহি হুহি খাইছে অসমৰ জনগণক তেজ হুহি হুহি খাইছে অসম চৰকাৰে কাৰণ যিটো ঢোল পিটি পিটি অসমৰ জনগণক বুৰ্বক সজাই ভোট লৈ লৈ 103খন চিট পালে আৰু এখন 3খন চিট পোৱাৰ পিছত মন মগজ বদলি হৈ গ'ল এতিয়া কেনেকে ৰুলাৰৰ তলত চেপি চেপি অসমৰ জনগণৰ পৰা অসমৰ জনগণক তেজ হুহি খাওঁ সেই ধান্দাত লাগি গ'ল কাৰণ আপোনালোকে চাওক জীৱন দায়িনী ঔষধ কিনিব নোৱাৰা মানুহে 23% আমি পেপাৰত পাইছোঁ 23% এই জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি হ'ল য'ত নেকি কেঞ্চাৰ নিচিনা মানুহৰ 50% যদি দৰৱৰ মূল্য বৃদ্ধি কৰে কেনেকৈ মানুহ জীয়াই থাকিব ডায়েলিচিছ কৰিব নোৱাৰা কিডনী পেচেণ্টৰ যি মানে দাম বৃদ্ধি কৰি দিলে আয়ুষ্মান কাৰ্ডখন দেখুৱাই ভোট ল'লে এতিয়া এই আয়ুষ্মান কাৰ্ডৰ কোনো কাম নাই ভেলিডিটি ফেইল বুলি দেখুৱাই আয়ুষ্মান কাৰ্ড বেকাৰ হৰমুজ ইণ্টাৰনেশ্যনেল হৰমুজৰ কথা কৈ কৈ তেলৰ চিলিণ্ডাৰৰ চেঞ্চুৰী কোবাই দিলে এতিয়া কিন্তু হৰমুজৰ আৰু আপোনাৰ ইৰাণ আৰু আমেৰিকাৰ কিন্তু সম্পূৰ্ণ যুদ্ধবিৰতি হ'ল তাৰপিছতো কিন্তু এতিয়ালৈকে তেলৰ বা চিলিণ্ডাৰৰ কোনো ধৰণৰ মানে দাম কিন্তু কণ্ট্ৰলত অহা নাই গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ আজি জীৱন দায়িনী ঔষধে কওক আপুনি অত্যাৱশ্যক সামগ্ৰীৰ কথাই কওক আজি এই মিঠাতেল নহ'লে বা ঘৰ চলিবনে এই মিঠাতেল যি মিঠাতেল আছে 160 টকা বৰ্তমান আপোনালোকে সুধক গেজক দোকানে 240 টকা 280 টকা তেনেকুৱা ধৰণৰ এই মিঠাতেলৰ দাম হ'ল ক'ত অসমৰ জনগণে জীয়াই থাকিব পাৰিব এই 1200 টকাত কি অসমৰ জনগণ জীয়াই থাকিব পাৰিব 1200 টকা ল'লে কি গোটেই মাহ চলিব পাৰিব আপোনালোকে AC ৰুমত শুই আছে AC ৰুমত শুই আছে আপোনালোকৰ কাম কৰা মানুহ আছে মাছে মাংস আহি পেলাই লৈ গৈ আপোনালোকৰ ৰুমত দি দিয়ে ঘৰত দি দিয়ে আপোনালোকে এইবিলাক বুজি নাপায় আৰু এটা কথা ক'ব বিচাৰিছোঁ যেতিয়ালৈকে আপোনালোকে চিণ্ডিকেট বন্ধ নকৰিব ব্ৰইলাৰ চিণ্ডিকেট মাছৰ চিণ্ডিকেট কণীৰ চিণ্ডিকেট তেতিয়ালৈকে কিন্তু অসমত কেতিয়াও মূল্য বৃদ্ধি নহয় এটা কণী কিনিব যাওক আগতে আছিলে 7 টকা এতিয়া 10 টকা ব্ৰইলাৰ কেজি ক'বই নালাগে যিটো গোটা ব্ৰইলাৰ আহে সেই ব্ৰইলাৰ যিটো বাহিৰত গুচি গ'লে 70 টকা 80 টকা আমাৰ অসমত হৈ গ'লে 120 টকা কেনেকৈ হয় মাছৰ যি মাছ হ'লচেলত পায় 140 টকাত পায় সেই মাছ আজি 200 টকা আৰু শ্ৰীৰামপুৰ বৰ্ডাৰ পোৱাৰ লগে লগে অট'মেটিক দাম বৃদ্ধি হৈ যায় যিবিলাক অজগৰ আপুনি পুহি ৰাখিছে চিণ্ডিকেটৰ নামত সেই অজগৰবিলাকক আপুনি যেনেকৈ কয় যে মই বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী আৰে ভাই বাঘৰ দৰে তুমি জঁপিয়াই পৰা সেই অসমৰ জনগণে সেই সপোন লৈয়ে তোমাক জিকাইছিলে গতিকে তুমি বাঘৰ দৰে কেতিয়া জঁপিয়াই পৰিবা আমি চাবলৈ ৰৈ আছোঁ নে তুমি অকল হিন্দু মুছলিম কৈ কৈ দেশখন শেষ কৰি পেলাবা ইয়াৰ আগতে আমিও কৈছিলোঁ যে অবৈধ বাংলাদেশ খেলিব লাগে এতিয়া কেনে বাংলাদেশী তুমি খেলিছা বাংলাদেশী খেলা বাদ দিলোঁ আজি এটা ঘৰত জনসাধাৰণৰ ঘৰত আৰে ভাই ভাত খাবলৈ দিগদাৰ হৈছে পিঁয়াজ কিনিব নোৱাৰে আলু কিনিব নোৱাৰে দাইল কিনিব নোৱাৰে তেল কিনিব নোৱাৰে দৰৱ কিনিব নোৱাৰে একোৱে কিনিব নোৱাৰা হৈ গ'ল এইজন মুখ্যমন্ত্ৰী ডাঙৰীৰ পৰা এইখন বিজেপি চৰকাৰৰ পৰা গতিকে বিজেপি চৰকাৰ ভাগাও দেশ বচাও চিধা যি কথা স্পষ্ট কথা মানে বুজিবলৈ বাকী নাই এতিয়া ঠিকমতে বুজি পাইছে যে বিজেপি চৰকাৰ এয়াই নেকি আচলতে আপচাইড দিন আৰু এয়াই হৈছে পৰিৱৰ্তনমুখী চৰকাৰ আজি বুজি দিছে যে অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী হোৱাৰ পিছত আমাৰ অসমৰ জনসাধাৰণৰ যি তেওঁলোকৰ অসুবিধা হৈছে এই অসুবিধা আজি তাৰিখত যোগান মন্ত্ৰীয়ে হয়তো AC ৰুমত বহি আছে তেওঁ কিন্তু আজিলৈকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আমি আজি আমগুৰি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগত আজি আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আজি আমি কাৰ্যসূচী হাতত লৈছিলোঁ আজি এই প্ৰতিবাদ থলীৰ পৰা আমি অসম চৰকাৰক আমি আহ্বান জনাম যে অতি শীঘ্ৰে অসমত মূল্যবৃদ্ধি ৰোধ কৰক অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম মানে কেনেকুৱা খাটিয়া কাম কাজ চলি আছে চিন্তা কৰক 20 তাৰিখে 20 জুনত এগৰাকী কমৰেড বিষ্ণু ৰাভাৰ দিৱস পাতিব ৰাজ্য চৰকাৰে আৰু তাৰ 3 দিন পূৰ্বে আন এগৰাকী কমৰেড জুবিন গাৰ্গৰ ফটো মচি পেলোৱা হ'ল আৰু আশ্চৰ্যজনকভাৱে জুবিন গাৰ্গৰ 9 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে সংঘটিত হ'ল এই দুষ্কাৰ্য আৰু ইয়াৰ আঁৰত কি ষড়যন্ত্ৰ থাকিব পাৰে কি কাহিনী থাকিব পাৰে চিন্তা কৰক এই কাৰণে কৈছো এই যে পৰিকল্পনা এটা কৰিছে মানে চৰকাৰে গুৱাহাটীখন বেঙুনীয়া ৰঙেৰে সজাই তুলিব আচল কাহিনী ইয়াতেই লুকাই আছে
কিয় হঠাৎ গুৱাহাটী মহানগৰক বেঙুনীয়া কৰিবলৈ পণ ললে, লক্ষ্য বান্ধি ললে? কাৰণ এয়াই গুৱাহাটীখন বেঙুনীয়া কৰাৰ নামত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জালুকবাৰীৰ পৰা খানাপাৰালৈ য'ত য'ত জুবিন গাৰ্গৰ ফটো আছে সেই ফটোবোৰ মচি পেলাব। কাৰণ ৰং কৰাৰ অজুহাতত এই ফটোবোৰ মচি পেলাই তেওঁলোকে জুবিন গাৰ্গক পুনৰবাৰ অসমীয়া জাতীয় জীৱনৰ পৰা নোহোৱা কৰিব খুজিছে নেকি? নহলে এই অৰ্থনৈতিক অনগ্ৰহতাৰ পিছতো কিয় অযথা ব্যয় কৰি মহানগৰক বেঙুনীয়া কৰিবলৈ ললে? কথাবোৰ চিন্তা কৰক। আৰু এই যে জুবিন গাৰ্গ নহয়, তাতকৈ ভয়ানক শব্দটো হল কমৰেড এইখন চৰকাৰৰ বাবে। আৰু সেইবাবে হয়তো কিছুদিন পূৰ্বে গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিয়ে যি 6 গৰাকী বিশিষ্ট ব্যক্তিৰ নামত এটা শোভাযাত্ৰা উলিয়াবলৈ প্ৰশাসনৰ অনুমতি বিচাৰিছিল, সেইখিনি সময়ত কিন্তু অনুমতি নিদিলে, কাৰণ তেওঁলোক কমৰেড। গতিকে এই বিষয়বোৰ চিন্তা কৰক, ক'ত কি সংযোগ, এওঁলোকে বিচাৰিছে কি? জাপানৰ মানুহৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি? এখন ফটো ইয়াত থাকিলে অসুবিধা কি, লোকচান কি? গুৱাহাটী সৌন্দৰ্য বৰ্ধনত কিবা ক্ষতি কৰিছে নেকি জুবিন গাৰ্গৰ ফটোৱে? আৰু মাৰাত্মক কথা চিন্তা কৰক, এওঁলোক কেনেকে চলিছে এইখন চৰকাৰ। মেয়ৰে কৈছে তেওঁ নাজানে, ইফালে বিজেপিৰ সভাপতিয়ে কৈছে তেওঁ নাজানে, জানে কোনে? গুৱাহাটী মহানগৰৰ মেয়ৰৰ অদৃশ্যত এই কামবোৰ সম্ভৱ নে? গতিকে মেয়ৰ মৃগেন শৰণীয়াৰ এই কথা আমি সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। ডাল মে কুছ কালা হে। কাৰণ এই কাৰবাৰবোৰ এদিনত কৰা কথা নহয়, ইয়াৰ নেপথ্যত পূৰ্ব পৰিকল্পনা আছে। কাৰণ জুবিন গাৰ্গে মৃত্যুৰ পিছত যি ধৰণে 9 মাহ পিছতো জুবিন অনুৰাগীসকলক অনুপ্ৰাণিত কৰি ৰাখিছে, উৎসাহিত কৰি ৰাখিছে, প্ৰতিবাদী কৰি তুলিছে, এই কথাটো কিন্তু চৰকাৰৰ কাৰণে সহজ কথা নহয়। আৰু সেইবাবে জুবিন হত্যাটোক অবদমিত কৰি জুবিন অনুৰাগী সকলৰ মুখবোৰ বন্ধ কৰাৰ কাৰণে, জুবিন অনুৰাগীৰ হৃদয়ৰ পৰা জুবিন গাৰ্গক নোহোৱা কৰিব পাৰি নেকি, তাৰেই অপচেষ্টাৰ ফল এয়া। আনহাতে মন কৰক, 9 মাহ সম্পূৰ্ণ হল জুবিন হত্যাৰ। এতিয়া কি হৈছে কোৰ্টত? জুবিন হত্যাকাৰী সকলৰ অধিবক্তা সকলে জুবিন হত্যাৰ বাবে এজাহাৰ দাখিল কৰা জুবিন অনুৰাগী বিশিষ্ট ব্যক্তিসকলক বিভিন্ন ধৰণে জেৰা কৰিবলৈ আৰম্ভ কৰিছে। মানসিকভাৱে তেওঁলোকক দমন কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। চিন্তা কৰক ক'ৰ পৰা কলৈ গ'ল। তথাপিও কিন্তু জুবিন অনুৰাগী হতাশ হোৱাৰ প্ৰয়োজন নাই। কাৰণ মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গ যিমান শক্তিশালী আছিল, মৃত্যুৰ পিছত জুবিন গাৰ্গ তাতকৈ অধিক শক্তিশালী হৈ উঠিছে। আৰু জুবিন গাৰ্গৰ এই হত্যাক কোনোদিন কোনো কাৰণত অবহেলিত কৰিব নোৱাৰিব, আওকাণ কৰিব নোৱাৰিব, নিষেধ কৰিব নোৱাৰিব, যি চৰকাৰেই নাহক। গতিকে প্ৰিয় দৰ্শক, এই কথাবোৰ চিন্তা কৰক। পাৰ্পল চিটিৰ অদৃশ্যৰ কাৰণ কি হ'ব পাৰে? আৰু আমি শিল্পী মাৰ্চেল বৰুৱাৰ লগত আছো, থাকিম। মাৰ্চেল বৰুৱাই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত দেৱালত জুবিন গাৰ্গৰ ছবি অংকন কৰি যাওক, যাতে প্ৰতিটো মুহূৰ্তত জুবিন অনুৰাগীসকলে জুবিনক অনুভৱ কৰি থাকিব পাৰে। নমস্কাৰ, মই উৎপল। বিজেপিক কিয় লাগে 362 গৰাকী সাংসদ? বৰ্তমান বিজেপি দলৰ লোকসভা আৰু ৰাজ্যসভাত স্থিতি কি? কিয় এই দল ভঙাভঙি কাৰবাৰ? বিজেপিক 362 গৰাকী সাংসদৰ আজিৰ তাৰিখত কিয় প্ৰয়োজন হৈছে? এই 362 গৰাকী সাংসদ লাভ কৰাৰ পাছত বিজেপি দলে কি কৰিব? বৰ্তমান লোকসভা আৰু ৰাজ্যসভাত তেওঁলোকৰ কোন কোন দলৰ ওপৰত চকু? এই সমগ্ৰ ঘটনাটো আমি বুজি লোৱা হওক। যোৱা 14 জুনত তৃণমূল সাংসদৰ 28 জন লোকসভা সাংসদৰ ভিতৰত 20 জনে সামিল হৈছে NCPIত। আজি শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ 9 জনৰ ভিতৰত 6 জন সাংসদে একনাথ সিন্ধে গোটৰ সৈতে সামিল হোৱাৰ কথাটো নিশ্চিত হৈছে। উদ্ধৱ ঠাকৰে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকক 15 কোটিকৈ টকা প্ৰদান কৰা হৈছে, আৰু যাৰ বাবে তেওঁলোক বিজেপিৰ বা এনডিএৰ সহযোগী শিৱসেনা একনাথ সিন্ধে গোটলৈ তেওঁলোক ঢাপলি মেলিব। ইয়াৰ পূৰ্বে 24 এপ্ৰিলত আপৰ আম আদমি পাৰ্টিৰ 10 জনৰ ভিতৰত 7 জন ৰাজ্যসভাৰ সাংসদে ইতিমধ্যে লুটিবাগৰ মাৰিছে আৰু তেওঁলোক বিজেপিত সামিল হৈছে। এতিয়া এই সকলোবোৰ লুটিবাগৰ মৰা সাংসদ হয় বিজেপিত সামিল হৈছে, নতুবা এনডিএত সামিল হৈছে। এতিয়া কথাটো হ'ল যে বিজেপিক এই 362 গৰাকী সাংসদ বিজেপিয়ে কেনেকৈ পাব আৰু পালে কি হ'ব? ইয়াৰ বাবে আমি 2 মাহৰ পূৰ্বলৈ উভতি যাব লাগিব।
কিয় এই 362 গৰাকী সাংসদৰ প্ৰয়োজন হৈছে তাক জানিবলৈ 2 মাহৰ পূৰ্বে কি ঘটিছিল তাক আমি বিশ্লেষণ কৰিব লাগিব। যোৱা 16 পৰা 18 এপ্ৰিলত লোকসভাত মোদী চৰকাৰে উত্থাপন কৰিছিল 3খনকৈ বিধেয়ক। যুক্তি দিছিল যে 2029 লোকসভা নিৰ্বাচনত মহিলা আসন সংৰক্ষণৰ বাবে এই 3খন বিধেয়ক গৃহীত হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰে এখন আছিল সংবিধান সংশোধন বিধেয়ক। এতিয়া এই বিধেয়ককেইখন এইভাবে গৃহীত কৰাৰ যুক্তি দিছিল যে এই বিধেয়ককেইখন গৃহীত হলে লোকসভাত 550ৰ পৰা আসন বৃদ্ধি হৈ 850 গৰাকী হ'ব আৰু সংবিধানৰ আৰ্টিকল 81 আৰু 82ত সংশোধনী আনিবৰ বাবে এই বিধেয়ককেইখন অনা হৈছিল আৰু 850 গৰাকী সাংসদলৈ যদি বৃদ্ধি কৰিব লগা হয় আৰু আৰ্টিকল 81 আৰু 82ত যদি সংশোধনী আনিব লগা হয় তেতিয়াহলে ৰাজ্যসভা আৰু লোকসভা দুইখনতে এই বিধেয়ককেইখন গৃহীত হোৱাটো জৰুৰী। এতিয়া সদনত সেই বিধেয়ককেইখন গৃহীত নহল। কিয় নহল? যে সদনত ভোটিঙৰ সময়ত যদি আধাতকৈ বেছি সাংসদ অনুপস্থিত থাকে আৰু উপস্থিত থকা সাংসদৰ যদি 2/3 ভোট লাভ নকৰে বা সমৰ্থন লাভ নকৰে তেতিয়াহলে বিধানসভাত বিধেয়ক গৃহীত হোৱাটো অনিশ্চিত। এতিয়া এই বিধেয়ক গৃহীত হ'বলৈ হলে সদনত ভোটৰ সময়ত আধাতকৈ বেছি সাংসদ উপস্থিত থকাটো জৰুৰী আৰু তাৰে 2/3 সদস্যই বিধেয়কৰ সমৰ্থনত ভোট প্ৰদান কৰিব লাগিব। এটা ধৰি লওক সদনত 543 জন সাংসদৰ যদি উপস্থিতি থাকে তেতিয়াহলে ইয়াৰে 362 গৰাকী সাংসদৰ ভোটৰ প্ৰয়োজন হ'ব, সমৰ্থনৰ প্ৰয়োজন হ'ব। কিন্তু তেতিয়া উপস্থিত আছিল 528 গৰাকী সাংসদ আৰু 2/3 ভোট লাভ কৰিবলৈ হলে পাব লাগিব 352 গৰাকী সাংসদৰ সমৰ্থন। অৰ্থাৎ যোৱাবাৰ বিধেয়ক উত্থাপন কৰোঁতে সদনত সংসদ আছিল 543 গৰাকী আৰু তাৰে ভোটৰ দৰকাৰ আছিল 362 গৰাকীৰ। কিন্তু সমৰ্থনত পৰিলে মাত্ৰ 298টা ভোট আৰু বিৰোধিতা কৰিলে 230 জন সাংসদে। দৰকাৰ আছিল 352 জনৰ, ভোট পৰিলে 298 জনৰ সমৰ্থনত আৰু বিৰোধিতাত পৰিলে 230 জনৰ। এতিয়া প্ৰশ্নটো হ'ল যে দুয়োখন সদনত বৰ্তমান মোদী চৰকাৰৰ সদস্য সংখ্যাটো কিমান? 2024ত বিজেপিয়ে জয়লাভ কৰিছিল 240খন আসনত। চন্দ্ৰবাবু নাইডুৰ অৰ্থাৎ টিডিপিৰ 16খন আছে, NDAত নীতিশ কুমাৰৰ আছে JDUৰ 12খন, শিৱসেনা সিন্দে গোটৰ আছে 7খন, LJP ৰামবিলাস পাছৱানৰ আছে 5খন আৰু অন্যান্য দলৰ আছে 12 জন সাংসদ। আৰু যিটো সংখ্যাগৰিষ্ঠতাতকৈ 20খন আসন 20 জন সদস্য এতিয়াও বেছি, অৰ্থাৎ 292 গৰাকী এই মুহূৰ্তত NDAৰ সমৰ্থনত বা NDAৰ সাংসদ আছে লোকসভাত আৰু বিজেপিৰ অকলে আছে 240খন আৰু অন্যান্য সকলৰ মিলাই তেওঁলোকৰ সদস্যৰ সংখ্যা হৈছে 292 জন। এতিয়া 14 জনত তৃণমূল সাংসদৰ 20 জন সাংসদে NDAক সমৰ্থন কৰি বা NDA সমৰ্থিত নেশ্যনেলিষ্ট চিটিজেন পাৰ্টিত তেওঁলোক সামিল হৈছে। এটো যোৱা 14 জনৰ কথা। তাৰ লগে লগে লোকসভাত বিজেপিৰ সদস্যৰ সংখ্যা 292ৰ পৰা বৃদ্ধি হৈ হলগৈ 312 জন। তৃণমূলৰ 20 জন সাংসদে সমৰ্থন কৰাৰ লগে লগে লোকসভাত বিজেপিৰ বা NDAৰ সমৰ্থনৰ সদস্যৰ সংখ্যা বাঢ়িল 312লৈ বৃদ্ধি হ'ল। এতিয়া মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে গোটৰ যদি 6 জন সাংসদে একনাথ সিন্দে গোটলৈ গুচি যায় তেতিয়াহ'লে NDAৰ সদস্যৰ সংখ্যা হ'ব বা সাংসদৰ সংখ্যা হ'ব 318 জন। 318 জন আৰু তেওঁলোকে যোগদান কৰাটো ইতিমধ্যে নিশ্চিত বুলি খবৰ ওলাইছে। এতিয়া ৰাজ্যসভাত NDAৰ সদস্যৰ সংখ্যা আছে বা সাংসদৰ সংখ্যা আছে 154 জন, 154 জন, 154। কেনেকৈ আমি আপোনালোকক জনাই আছো। মুঠ 244 জনৰ ভিতৰত NDAৰ হাতত আছে প্ৰথমৰে পৰা 138খন। 24 এপ্ৰিলত আম আদমি পাৰ্টিৰ 7 জন সাংসদে যোগদান কৰাৰ পাছত বিজেপিৰ অকলে সংখ্যা বাঢ়িল 106ৰ পৰা 113 জনলৈ আৰু NDAৰ সংখ্যা হলগৈ 145 জন। আকৌ কৈছো যে NDAৰ হাতত প্ৰথমৰে পৰা আছে 138 আৰু 24 এপ্ৰিলত আম আদমি পাৰ্টিৰ 7 জন যেতিয়া ৰাজ্যসভাৰ সাংসদে বিজেপিত যোগদান কৰিলে তেতিয়া বিজেপিৰ
অকলে সংখ্যাটো হ'ল তেওঁলোকৰ অকলে সদস্যৰ সংখ্যা হ'ল 113 প্ৰথমতে 106 আছিল তাৰপিছত 113 হ'ল আৰু NDAৰ মুঠ হ'লগৈ 145 এতিয়া জুনত ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিয়ে আৰু কিছুমান অতিৰিক্ত আসন তেওঁলোকে জয়লাভ কৰিছে অৰ্থাৎ তেওঁলোকৰ NDAৰ আসনৰ সংখ্যা আৰু বাঢ়িছে এতিয়া TMCৰ 3 গৰাকী ৰাজ্যসভাৰ সাংসদ 1 সুখেন্দ্ৰ শেখৰ 2 সুস্মিতা দেৱ আৰু 3 প্ৰকাশ সিং এই 3 গৰাকী ৰাজ্যসভাৰ সাংসদে ইতিমধ্যে পদত্যাগ কৰিছে আৰু তেওঁলোক পশ্চিম বংগৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত ৰাজ্যসভাৰ নিৰ্বাচনত জয়ী হোৱাটো নিশ্চিত আৰু এই 3 গৰাকী যদি ৰাজ্যসভাৰ নিৰ্বাচনত পশ্চিম বংগৰ পৰা জয়ী হয় তেতিয়া হলে NDAৰ ৰাজ্যসভাত সাংসদৰ সদস্য হ'ব 154 গৰাকী এতিয়া প্ৰশ্নটো হ'ল যে বিজেপিক আৰু কিমান প্ৰয়োজন বিজেপিক লোকসভাত দৰকাৰ আৰু 44 জন সাংসদৰ 44 আৰু ৰাজ্যসভাত তেওঁলোকৰ এতিয়াও 10 জন সাংসদৰ সংখ্যা কমি আছে এতিয়া বিজেপিৰ চকু ক'ত আছে এই কেইগৰাকী সাংসদ তেওঁলোকে ক'ৰ পৰা মেনেজ কৰিবলৈ চেষ্টা কৰিব বিজেপিৰ চকু এতিয়া DMKৰ ওপৰত DMKৰ আছে 22 গৰাকী সাংসদ তেওঁলোকৰ ওপৰত JMMৰ 3 গৰাকী সাংসদৰ ওপৰত বিজেপিৰ বা NDAৰ এতিয়া চকু এটো লোকসভাত যদি NDAক এই কেইগৰাকী JMM আৰু DMKৰ এই কেইগৰাকী সাংসদে সমৰ্থন কৰে তেতিয়া হলে তেওঁলোকৰ সংখ্যাটো হৈ যাব লোকসভাত 343 গৰাকী হলেও এতিয়াও 2/3 বাবে তেওঁলোকৰ 19 গৰাকী সাংসদ কমি আছে যদি ভোটিংৰ দিনা কমি থাকিলেও তেওঁলোকৰ সমস্যা নহব যদি ভোটিংৰ দিনা বিধেয়ক উত্থাপন হোৱা দিনা যদি ভোটিংৰ দিনা অনুপস্থিতিৰ সংখ্যাটো বাঢ়ি যায় সাংসদৰ অনুপস্থিতিৰ সংখ্যাটো বাঢ়ি যায় তেতিয়া হলে 2/3 সংখ্যাৰ ওচৰ চাপি যাব বিজেপি কাৰণ যিমান সাংসদ উপস্থিত থাকিব তাৰ 2/3 সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হয় যদি অনুপস্থিতিৰ সংখ্যাটো বাঢ়ি যায় তেতিয়া হলে 2/3 সাংসদৰ যেটো সমৰ্থন লাগে সেই সংখ্যাটো কমি যাব আৰু লগে লগে বিজেপিৰ বাবে কথাটো সহজ হৈ পৰিব বিধেয়ক গৃহীত কৰিবৰ বাবে এতিয়া ৰাজ্যসভাত তেওঁলোকৰ চকু আছে YSR আৰু বিজু জনতা দলৰ ওপৰত YSR কংগ্ৰেছৰ এই মুহূৰ্তত ৰাজ্যসভাত তেওঁলোকৰ চকু 4 জন সাংসদৰ ওপৰত আৰু বিজু জনতা দলৰ 5 জন সাংসদৰ ওপৰত এতিয়া ৰাজ্যসভাত যদি একেগৰাকী সাংসদে সমৰ্থন দি দিয়ে তেওঁলোকে তেতিয়া হলে তেওঁলোকৰ 9ৰ পৰা 10খন আসন বাঢ়ি যাব 9ৰ পৰা 10 গৰাকী সাংসদৰ সদস্য সংখ্যা তেওঁলোকৰ বৃদ্ধি পাব কিন্তু সমস্যাটো এতিয়াও শেষ হোৱা নাই সমস্যাটো হৈছে যে উত্তৰ প্ৰদেশত কেইদিনমানৰ ভিতৰতে 10 গৰাকী ৰাজ্যসভাৰ সাংসদৰ ৰিটায়াৰমেন্ট আছে 10 গৰাকী সাংসদে অৱসৰ ল'ব অৰ্থাৎ 10 গৰাকী সাংসদ তেওঁলোকৰ মাইনাস হ'ব এতিয়া যোৱা বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে কিছু ভাল ফলাফল লাভ কৰাৰ বাবে এই ৰাজ্যসভাৰ নিৰ্বাচনত সমাজবাদী পাৰ্টি বা অখিলেশ যাদৱৰ পাৰ্টিটোৱে কিছু ভাল ফলাফল লাভ কৰিব ৰাজ্যসভাত যেটো বিজেপিৰ বাবে এটা চিন্তাৰ কাৰণ উত্তৰ প্ৰদেশত 10 গৰাকী ৰাজ্যসভাৰ সাংসদে অৱসৰ ল'ব 10 গৰাকী সাংসদ বিজেপিৰ বা NDAৰ পৰা মাইনাস হ'ব যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব তেতিয়া উপনিৰ্বাচনত যেহেতু বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে পূৰ্বতকৈ ভাল ফলাফল লাভ কৰিছিল গতিকে তেওঁলোক এই ৰাজ্যসভাৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে যেটো বিজেপিৰ বাবে এতিয়াও চিন্তাৰ কাৰণ তাৰ পাছত তেওঁলোকে এই বিধেয়ক এখন গৃহীত কৰিবলৈ চেষ্টা কৰিব ইতিমধ্যে বহুবাৰ কৈছে যে তেওঁলোকে এই বিধেয়ক সদনত আকৌ উত্থাপন কৰিব কিন্তু সদনত আকৌ উত্থাপন কৰাৰ পূৰ্বে তেওঁলোকক যিমান সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হয় তাক গুটুৱাত এতিয়া ব্যস্ত হৈ আছে বিজেপি এতিয়া পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই একেই পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব ক'ত জানেনে তামিলনাডুৰ DMKৰ ওপৰত বিহাৰত RJDৰ ওপৰত আৰু UPত সমাজবাদীৰ ওপৰত এই আটাইকেইটা দলত তেওঁলোকে ভাঙুন আনিবলৈ চেষ্টা কৰিব ভাঙুন আনিব পাৰিলেই তেওঁলোকে এই বিধেয়ক এখন সদনত গৃহীত কৰিবলৈ সমৰ্থ হ'ব যেটোত লাগি আছে এতিয়া বিজেপি দল ধন টকা পইচা সকলো খৰচ কৰি সদস্যৰ সংখ্যা গোটত তেওঁলোক এতিয়া ব্যস্ত কাৰণ সদনত যাতে তেওঁলোকে আনা বিধেয়ক এখন সুকলমে গৃহীত কৰি লৈ যাব পাৰে আৰু অনাগত সময়ৰ ৰাজনীতিত তেওঁলোকৰ খুপনিটো বাহাল ৰাখিব পাৰে সেই উদ্দেশ্যে বিজেপিক এতিয়া প্ৰয়োজন 362 গৰাকী সাংসদৰ আৰু 362 গৰাকী সাংসদৰ সমৰ্থন লাভ কৰিবলৈ যি শক্তি প্ৰয়োগ কৰি হলেও তেওঁলোকে যি মন যায় তাকে কৰি গৈছে আৰু যোৱা পশ্চিম বংগত মহাৰাষ্ট্ৰত আমি তাৰ উদাহৰণ দেখিছো আৰু ইয়াৰ পূৰ্বে অপাৰেচন লতাসে হওক বা এতিয়া অপাৰেচন টাইগাৰে হওক আমি
বিজেপি দলে চলোৱা দেখিবলৈ পাইছো। তাৰ বাবে বহুত ধন টকা পইচা তেওঁলোকে খৰচ কৰিছে, পলিটিক্স লেতেৰা কৰিছে, মানুহৰ বিশ্বাস নাইকিয়া কৰিছে ৰাজনীতিৰ ওপৰত। কোনোবা সাংসদত কোনোবা দলৰ সাংসদ বুলি ভোট দিয়াৰ পাছত সেই সাংসদ আন দলত গৈ চামিল হৈছে, অৰ্থাৎ মানুহৰ গণতান্ত্ৰিক অধিকাৰকো তেওঁলোকে খৰ্ব কৰিবলৈ চেষ্টা কৰা নাই। আৰু যাৰ বাবে নতুন প্ৰজন্ম বা দেশৰ সচেতন ভোটাৰ এই কথাবিলাকক লৈ বিতুষ্ট হৈছে। তাৰ পাছতো বিজেপি দলে এই কথাক লৈ পৰোৱা নকৰে। তেওঁলোকক দৰকাৰ লোকসভা আৰু ৰাজ্যসভাত পৰ্যাপ্ত সাংসদৰ, যাতে তেওঁলোকে বিচৰা ধৰণেৰে কাম কৰি যাব পাৰে।